73 চনত মূৰ্তিসকলে গঢ়ি থৈ যোৱা সম্পত্তি অটুট আৰু উন্নত হওক তাৰ বাবে কামনা কৰিছোঁ। সদস্যসকল পুনৰাই আপোনালোক সকলোকে মই মোৰ সেৱা জনাই মোৰ প্ৰতিবেদনত অজানিত হোৱা ভুলৰ মাৰ্জনা বিচাৰি সম্পাদকীয় প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ। জয়াতু গৰৈমাৰী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড। শ্ৰদ্ধাৰে মুছাৰফ আলী আহমেদ, সম্পাদক গৰৈমাৰী গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড। তাৰিখ 18/9/2025। ধন্যবাদ। এতিয়া আমাৰ সম্পাদক ডাঙৰীয়াই তেখেতৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিলে। এতিয়া যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা ক'ব লগা আছে ক'ব পাৰে। সন্মানীয় আজি এইখন সভাৰ সভাপতি মহোদয়, মানে প্ৰতিবেদনখিনি ইমানখিনি তাৰ মাজত আছে পাঠ। আমি প্ৰতিবেদনে বুজি নাপাওঁ আৰু পাঠ কেনেকৈ বুজি পাম, মানে আমি যে পাঠ কম বুজি পাম কেনেকৈ। আপোনালোকৰ আগতে দুটা জেনেৰেল ছেক্ৰেটাৰী গুচি গৈছে, এই পাঠটোৱেই হওক আৰু যিয়ে নহওক সেইখিনি প্ৰতিবেদনত আছে থাকিব লাগিছিলে। এই জেনেৰেল ছেক্ৰেটাৰীজনে পাঠ কৰিলে আমাৰ ৰাইজৰ ওচৰত পাঠ কৰি আমি দিব পাৰিলোঁ হয়, কিন্তু সেইখিনিতো ইয়াতে অহাই নাই। আমি পাঠ কেনেকৈ ক'ম? ৰৈ গৈছেতো, গোটেইখিনি কথা ৰৈয়ে গৈছে। আপোনালোকৰ কি আছে কি নাই, যোৱা 1 বছৰৰ পৰা আমাৰ